এৰিয়া থাকে যিবিলাক ইণ্ডাষ্ট্ৰিয়েল প্ৰাইভেট সেক্টৰ থাকে তো তাত মানে এজন লগাইছ কি বুলি কম আৰু গুড ইভিনিং আৰু এতিয়া ডিউটিৰ পৰা জাষ্ট আহিছোঁ আহি মেলি ফ্ৰেছ হৈছোঁ দেখিছে ফ্ৰেছ হৈ মেলি আৰু এইফালে মই মন্দিৰ এটা ধুনীয়াকৈ বনাই লৈছোঁ আৰু দেখিছে যাতে ভালে কুশলে সকলোৰে কামবিলাক হৈ যায় মানে সকলোৰে যেনে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ হেৰি হৈ যায় তাকে সদায় প্ৰাৰ্থনা কৰোঁ দেখিছে আৰু এনেধৰণে ঘৰত মানে যেনেকৈ পূজা কৰোঁ সেনেকৈ বনাই লৈছোঁ আৰু কাৰণ এইটোত আমাৰ ছেকেণ্ড ঘৰে হয় গতিকে এনেধৰণে পূজা চূজা কৰোঁ আমি আৰু এতিয়া দেখিছে ৰুমৰ অৱস্থা কেনেকুৱা হৈছে আৰু এতিয়া আপোনালোকে কিছুমান কমেণ্ট কৰিছিল তাৰ ওপৰত মই ভিডিঅ'বিলাক বনাম তো চাই থাকক ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক হেল্ল' গাইজ গুড ইভিনিং আৰু জাষ্ট ডিউটিৰ পৰা আহিছোঁ সেইদিনাখন ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ কিন্তু বনাবই নোৱাৰিলোঁ আকৌ সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো বনাই দিওঁ বুলি আৰু আজি ভিডিঅ'টো হৈছে আপোনালোকে খুব কমেণ্ট কৰি আছিল ছেফটি অফিচাৰৰ ওপৰত বনাবলৈ তো ৰিগত ছেফটি অফিচাৰ থাকে নে নাথাকে এনেধৰণে সুধিছিল ছেফটি অফিচাৰ এটা ইণ্ডাষ্ট্ৰিয়েল আজিকালি ইণ্ডাষ্ট্ৰিয়েল মানে যিবিলাক ইণ্ডাষ্ট্ৰিয়েল এৰিয়া থাকে যিবিলাক ইণ্ডাষ্ট্ৰিয়েল প্ৰাইভেট সেক্টৰ থাকে তো তাত মানে এজন ছেফটি অফিচাৰ খুব প্ৰয়োজন তো ছেফটি অফিচাৰজন নহ'লে মানে তাত কাম কিমান কি যে এক্সিডেণ্ট হ'ব কি হ'ব আপোনালোকে ধৰিব নোৱাৰিব সেইকাৰণে এজন ছেফটি অফিচাৰ খুব প্ৰয়োজন আৰু ছেফটি অফিচাৰ এজন প্ৰাইভেট ড্ৰিলিং ৰিগত এজন ছেফটি অফিচাৰ এজনৰ মানে বহুতখিনি মানে কি বুলি ক'ম আৰু তেওঁলোকে বহুতখিনি কাম কৰিবলগীয়া হয় ছেফটি অফিচাৰ আৰু ছেফটি অফিচাৰ বহুত কাম চাবলগীয়া হয় কোনটো ছেফলি কাম কৰিছে কোনটো আনছেফ কাম কৰিছে তো তেনেকুৱা ধৰণৰ আৰু এজন ছেফটি অফিচাৰৰ চেলাৰী সুধি আছিলে ছেফটি অফিচাৰৰ চেলাৰী আপোনাৰ 40,000ৰ পৰা আৰম্ভ কৰি 60-65 এনেকুৱা থাউজেণ্ডলৈকে যায় তো এনেকৈ ধৰণৰ চেলাৰী দিয়ে কিছুমান কোম্পানীত বেছিও দিব পাৰে কোম্পানীত কম দিয়ে তো প্ৰাইভেট ছেক্টৰবিলাকৰ এনেকুৱাই আৰু যে কিছুমানত বেছি হয় কিছুমানত কম হয় তেনেকুৱা ধৰণৰ চেলাৰী তো সেইটো কথা আৰু সুধি আছিলে যে ONGC প্ৰজেক্টৰ প্ৰাইভেট ৰিগবিলাকত চেলাৰী কেনেকৈ দিয়ে বুলি ONGC প্ৰাইভেট ৰিগবিলাকত আমাৰ যেনেকৈ ষ্টাৰ্টিং চেলাৰী 20,000 হয় যিবিলাক হেল্পাৰ সোমায় তো তেনেকুৱাই চেলাৰীয়ে দিব তাতো আৰু হয়তো কিছুমানত কম হ'ব পাৰে কিছুমানত বেছি হ'ব পাৰে প্ৰাইভেট অইল ইণ্ডিয়া হওক বা ONGC হওক কিছুমানত বেছিও দিয়ে কিছুমানত কম দিয়ে তো তেনেকুৱা ধৰণৰ তো বুজি পাইছে কথাটো আৰু মই ভিডিঅ'বিলাক দিম বাৰু আপোনালোকে কিমান কমেণ্ট কৰি আছে ভাল লাগিছে আৰু এনেধৰণে কমেণ্টবিলাক কৰি যাব আৰু কমেণ্টবিলাক কৰিলে ভিডিঅ' বনায়ো ভাল লাগে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব হা ছাবস্ক্ৰাইব কৰিলে আৰু এটা ভিডিঅ' বনাব লাগে তো গতিকে ছাবস্ক্ৰাইব কৰি থ'ব লাইক কমেণ্ট কৰিব আৰু মোৰ ফেচবুকৰ পেজটো ফ'ল' কৰিব আপোনালোকে আৰু ফেচবুকৰ পেজটো ফ'ল' কৰিলে বিভিন্ন ধৰণৰ কথা আপোনালোকে দি থাকিম তাতো জানিব পাৰিব সেইটো কথা ছেফটি অফিচাৰ এটা ৰিগত বহুত প্ৰয়োজন ছেফটি অফিচাৰ নহ'লে মানে এটা ৰিগৰ কাম ষ্টাৰ্ট হ'ব নোৱাৰে বা সম্ভৱ নহয় কাৰণ যদি এজন ছেফটি অফিচাৰ নহ'লে ক'ত কি যে এক্সিডেণ্ট হ'ব মানে কি ক'ব আৰু এটা ৰিগৰ এৰিয়াটো জানেই আৰু হেজাৰ্টাছ এৰিয়া কিমান যে কি থাকে বস্তু ইনষ্ট্ৰুমেণ্ট থাকে কিমান কিছুমান বহুত বিপদজনক জেগা থাকে কিছুমান ইঞ্জিনৰ ভিতৰত কাম কৰিব মানে বিভিন্ন ধৰণৰ এনেকুৱা কাম থাকে তো এজন ছেফটি অফিচাৰ নহ'লে মানে এটা ৰিগ সম্পূৰ্ণ হৈ নুঠে বা এটা ৰিগে ডিলিং কৰিব নোৱাৰিব আৰু ছেফটি অফিচাৰজনৰ বহুতখিনি পাৱাৰ থাকে তো সেইটো কথা আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ মোৰো ভাগৰ লাগিছে ডিউটিৰ পৰা আহিছোঁ সেইকাৰণে ভাবিলোঁ হ'লেও আপোনালোকে ইমানকৈ কমেণ্ট কৰি আছে সেইকাৰণে বনাই দিওঁ বুলি জয় এখন ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব